हेलो गाइस চাই থাকিব মোৰ ইউটিউব চেনেল আৰু ফেসবুক চেনেল ইয়া যে আমাৰ ডিপকা গাঁৱৰ পৰা ৰাইজৰ খেতি পথাৰ ইয়াত 2.5 বিঘা মাটি আছে আমাৰ গাঁৱৰ পৰা ৰাইজে ইতিমধ্যে কাম আলিবান্ধা কাম পাঁচ কাটা কাম হৈছে আৰু যেটো ৰুব এতিয়া আৰু এনেকৈ আমাৰ গাঁৱৰ পৰা মহিলাসকলেও ইয়াত মানে বিধান তুলিবলৈ ওলাইছে এইবিলাক হৈছে বিধান দাঙিব আৰু পাঁচ কাটিব লাগিব লগতে আলিও বান্ধিব লাগিব या इतिमध्ये आमार हारी पातिसे आमार गाँवर পৰা মহিলা আইসকল आमार जेतु 65 घर এই 65 ঘৰৰ মহিলা সবে আইছে আৰু এনেদৰে সকলোৱে হাৰি পাতি এই 2.5 বিঘা মাটিৰ কুঠি এখন উঠাবলৈ আৰম্ভ কৰিছে আমাৰ ৰাইজে খুব দলে দলে কাম কৰে আৰু বছৰ এই খেতিত মোটামুটি বহুত ধান পোৱা যায় আৰু এই ধানটো আমি পূজাৰ কাৰণে অলপ ৰাখি বিক্ৰী কৰি দিও যেকেন হক বন্ধুসকল ভাল লাগিলে লাইক শেয়াৰ কৰি দিব আৰু গাঁৱৰ পৰা ৰাইজ আৰু মহিলাসকলৰ বাবে এটা সাবস্ক্ৰাইব মাৰি দিব শেয়াৰ কৰি দিব নেমৰাসং ধন্যবাদ থ্যাংক ইউ হাওনৰ পথাৰলৈ বোলো যাবানে কাইটি বোকা পানীৰ গোন্ধ লবলৈ আইটি হাওনা ককাইহঁত নাই আজি পথাৰলৈ যোৱাই যে কোনো নাই আজি পথাৰলৈ যোৱাই যে কোনো নাই যন্ত্ৰই ললে ঠাই মোৰ পিতাই ঐ যন্ত্ৰই ললে ঠাই হাওনৰ পথাৰলৈ বোলো যাবানে কাইটি মোৰ পিতাই গুটিকৈ কাঠেৰে নাঙলটি সজালো ভলুকা বাঁহেৰে মই খনি বনালো গুটিকৈ কাঠেৰে নাঙলটি সজালো ভলুকা বাঁহেৰে মই খনি বনালো আদিনো কলৈ গুচি গ'ল যন্ত্ৰই হে পথাৰত খেতি চপোৱা হ'ল যন্ত্ৰই হে পথাৰত খেতি চপোৱা হ'ল খেতিয়কৰ কুশল হ'ল মোৰ পিতাই ঐ খেতিয়কৰ কুশল হ'ল হাওনৰ পথাৰলৈ বোলো যাবানে কাইটি মোৰ হাওনা কাই মোৰ ৰোৱনী বাই বাতি ভৰাই বৰা চাউল কোমল চাউল পানী পিঠাৰ সোৱাদ নাই মোৰ হাওনা কাই মোৰ ৰোৱনী বাই বাতি ভৰাই বৰা চাউল কোমল চাউল পানী পিঠাৰ সোৱাদ নাই মোৰ পিতাই আজি ডেকা ল'ৰাই পথাৰলৈ নেযায় আজি ডেকা ল'ৰাই পথাৰলৈ নেযায় নিবনুৱাই ল'লে ঠাই পৰম্পৰাও আজি হাততে হেৰাই যায় পৰম্পৰাও আজি হাততে হেৰাই যায় যন্ত্ৰই ললে ঠাই মোৰ পিতাই ঐ যন্ত্ৰই ললে ঠাই
শাওনৰ পথাৰলৈ বোলো যাবানে কাইটি বোকা পানীৰ গোন্ধ ল'বলৈ আইটি শাওনা ককাইহঁত নাই আজি পথাৰলৈ যোৱাই যে কোনো নাই আজি পথাৰলৈ যোৱাই যে কোনো নাই যন্ত্ৰই ল'লে ঠাই মোৰ পিতাই ঐ যন্ত্ৰই ল'লে ঠাই মোৰ পিতাই ঐ যন্ত্ৰই ল'লে ঠাই ইতিমধ্যে আমাৰ 2.5 বিঘা মাটি খেতি ৰোৱাটো শেষ হৈছে এতিয়া আমি সকলোৱে ঘৰলৈ আহিছোঁ নমস্কাৰ পুনৰ ধন্যবাদ দিলোঁ